নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল কল্পনা কালেকশ্যনলৈ স্বাগতম জনাইছো। মই আগৰ ভিডিঅ' কিটাত আপোনালোকক যিবোৰ কাপোৰ দেখুৱাইছিলো আপোনালোকে বহুতে সংগ্ৰহ কৰিলে, তাৰ বাবে আপোনালোকলৈ ধন্যবাদ। এবাৰ মই গৰমত পিন্ধিব পৰা কেইখনমান চাদৰে প্ৰথমতে দেখুৱাব লৈছো, চাবচোন দেই। আপোনালোকে এইবোৰ কম ৰেঞ্জত লাভ কৰিব। এইবোৰ চাবচোন, একদম গৰমত পিন্ধিব পৰা ধুনীয়া চাদৰ। এইবোৰ সব চাদৰ যথেষ্ট আহল বহল। এখন ব্লু কালাৰ চাওক, মই এখন পিন্ধিয়ে আছো। এইখন একেই এনেকুৱাই চাদৰ, আপোনালোকে গৰমত ধুনীয়াকৈ পিন্ধিব পাৰিব। চাওকচোন, যথেষ্ট আহল বহল দীঘলে আছে চাদৰখন। এই চাদৰবোৰ আপোনালোকে ল'ব পাৰিব 300 টকাত, মাত্ৰ 300 টকাত লাভ কৰিব আপোনালোকে এইবোৰ চাদৰ। এই চাদৰবোৰ লাভ কৰিব মাত্ৰ 300 টকাত। ইয়াৰ কেইবাটাও কালাৰ আছে। এটা মই ৰঙা পিন্ধিয়ে আছো, এইটো ব্লু, আৰু ইয়াৰ পৰা আছে আপোনালোকৰ দেখুৱাইছো এখন এইটো এটা কালাৰ বেগুনিয়া, আৰু এইটো এটা কালাৰ চাওক। এইকেইটা আপোনালোকে ল'ব পাৰিব মাত্ৰ 300 টকা। আপোনালোকে এইবোৰ যদি ভাল লাগিছে চাদৰকেইখন স্ক্ৰীনশ্বট লৈ তলত দিয়া নাম্বাৰত হোৱাটছআপ কৰিব। অসমৰ যিকোনো ঠাইতে আপোনালোকে ল'ব পাৰিব, DTDCৰ জৰিয়তে বা পোষ্ট অফিচৰ জৰিয়তে। স্ক্ৰীনত দিয়া নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰিব আৰু তাৰপিছত ল'ব পাৰিব। ইয়াৰ পিছত মই দেখুৱাবলৈ ওলাইছোঁ আপোনালোকক গৰমতে পিন্ধিব পৰা আজি সকলো কালেকশ্যন দেখুৱাম বুলি ভাবিছোঁ। সেইকাৰণে এইবাৰ মই দেখুৱাবলৈ লৈছোঁ। চাওকচোন, এইবোৰ গৰমত পিন্ধিব পৰা ধুনীয়া ধুনীয়া কটনৰ যোৰা। প্ৰথমতে মই আপোনালোকক মেখেলাখনকে দেখুৱাইছোঁ। এইখন মেখেলা যথেষ্ট আহল বহল দীঘল, চাওক কিমান ধুনীয়া। এইবোৰ আপোনালোকে গৰমত ধুনীয়াকৈ পিন্ধিব পাৰিব, ধুইও পিন্ধিব পাৰিব, একো নহয়। আপোনালোকে যিসকলে স্কুল বা অফিচলৈ যায় তেওঁলোকে পিন্ধি যাব পাৰিব গৰমত। এইবোৰ চাওকচোন, ইয়াৰ এইখন চাদৰখন দেখুৱাইছোঁ এইবাৰ। এইখন চাদৰ, ইয়াৰ লগত কিন্তু কোনো ব্লাউজ পিচ নাথাকে দেই, আগতে কৈ দিছোঁ মই। ইয়াত ব্লাউজ পিচ নাথাকে। এইখন চাদৰ যথেষ্ট ধুনীয়া। এইখন চাদৰ আপোনালোকে ল'ব পাৰিব। ইয়াৰ মূল্য হৈছে 400 টকা। 400 টকাত আপোনালোকে এযোৰ ধুনীয়া কাপোৰ ল'ব পাৰিব। আপোনালোকে এইবোৰ পিন্ধি যাব পাৰিব ক'ৰবালৈ গ'লে, আপোনালোকে অফিচ স্কুল গ'লে মানে এইবোৰ ধুনীয়াকৈ পিন্ধি যাব পাৰিব, ধুই পিন্ধিব পাৰিব। ইয়াৰ মূল্য 400 টকা। চাওক, এইখন আপোনালোকে ইয়াৰ কেইবাটাও কালাৰ পাব। এটা পাব গ্ৰীণ পাব, এইখন ল'ব পাৰিব। ইয়াৰ মূল্য 400 টকা। ইয়াৰ পিছত দেখুৱাইছোঁ আপোনালোকক মই আৰু এযোৰ কটনৰে। এইযোৰ চাওকচোন, কটনৰ কম ৰেঞ্জত, খুব কম মূল্যত আপোনালোকে খুব সুন্দৰ মূল্যত এই কাপোৰযোৰ লাভ কৰিছে। চাওক, মাত্ৰ 300 টকাত লাভ কৰিব কটনৰ এই যোৰাটো। চাওকচোন, এয়া এখন চাদৰখন, এখন চাদৰ, এইখন মেখেলা। এইখন মেখেলা যথেষ্ট আহল বহল মেখেলা, আৰু ইয়াৰ লগত ব্লাউজ পিচ আছে। এইটো চাওকচোন, ইয়াৰ লগত এটা ব্লাউজ পিচ আছে। আপোনালোকে অৱশ্যে এইবোৰ চিলালেও নিচিলালেও হয় ব্লাউজ পিচ। ইয়াৰ লগত আপুনি যিকোনো ব্লু কালাৰৰ ব্লাউজ এটা পিন্ধিলেও আপোনালোকক ভাল লাগিব। লাইট ব্লু পাতল নীলা এটা ব্লাউজ আপোনালোকে পিন্ধিব পাৰিব। ইয়াৰ মূল্য হৈছে 300 টকা, মাত্ৰ 300 টকা। 300 টকাত আপোনালোকে এই কাপোৰযোৰ সংগ্ৰহ কৰিব পাৰিব। চাওকচোন, এই কাপোৰযোৰ আপোনালোকে মাত্ৰ 300 টকাত সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ পিছত দেখুৱাইছোঁ মই আৰু এযোৰ। চাওকচোন, এইযোৰ গৰমত পিন্ধিব পৰা ধুনীয়া কাপোৰ। এইযোৰ পিংক কালাৰত আছে। চাওক, এইখন মেখেলা, চাওক এখন মেখেলাখন। এইটো ব্লাউজ পিচটো যথেষ্ট ডাঙৰ নহয় দেই, ব্লাউজ পিচটো সৰু। আপোনালোকে এইবোৰ চিলালেও চিলাব পাৰিব, হাত কটা এটা ব্লাউজ ওলাব। কিন্তু আপোনালোকে পিংক কালাৰ ব্লাউজৰ লগত, ৰেডিমেড ব্লাউজৰ লগত পিন্ধিব পাৰিব, পিন্ধিবলৈ ভাল হ'ব। আৰু ইয়াৰ এখন চাদৰখন যথেষ্ট আহল বহল দীঘল। এইখন চাদৰ অসমৰ সকলো ঠাইৰ লোকে এই কাপোৰসমূহ সংগ্ৰহ কৰিব পাৰিব এয়া DTDCৰ জৰিয়তে।
আৰু মোৰ দোকানখন আছে ডিগবৈ টিংৰাইত আপোনালোকে দোকানলৈ আহিও চাই এই কাপোৰসমূহ ল'ব পাৰিব কিন্তু অনলাইনৰ যিটো মূল্য আৰু দোকানৰ মূল্য এইটো বেলেগ হ'ব অনলাইনত যিসকলে বুক কৰিব বা ল'ব তেওঁলোকে এই মই যিটো দাম আজি দি আছোঁ সেই দামটো লাভ কৰিব কাৰণ দোকানলৈ আহি কাইলৈ 48 ঘণ্টাৰ পিছত আৰু এইটো মূল্য তেওঁলোকে ল'ব নোৱাৰিব এইযোৰ যথেষ্ট ধুনীয়া পিন্ধি আৰাম লাগিব আপোনালোকে এইবোৰ ধুই ধুই ধুনীয়াকৈ পিন্ধিব পাৰিব গৰমত আমি একদম পাতলা পাতল ৰঙৰ আৰু ধুনীয়া কাপোৰ এযোৰ পিন্ধিব বিচাৰোঁ সেইকাৰণে আপোনালোকে এইযোৰ সংগ্ৰহ কৰিব পাৰিব ইয়াৰ মূল্য 320 টকা 320 টকাত আপোনালোকে এই কাপোৰযোৰ সংগ্ৰহ কৰিব ইয়াৰ মূল্য 320 টকা ইয়াৰ পিছত দেখুৱাইছোঁ মই এযোৰ চাওকচোন এইবোৰ ব্লাউজ পিছো থাকে এইবোৰত এখন মেখেলাখন মেখেলাখন আৰু এখন চাদৰ ইয়াৰ চাদৰ এখন চাদৰ এইবোৰ কিন্তু বহুত শকত মানুহে পিন্ধিব নোৱাৰিব অকণমান 34 সাইজৰ ব্লাউজ বা অকণমান ক্ষীণ মানুহে পিন্ধিব পাৰিব শকত মানুহৰ কাৰণে অকণমান ঠেক হ'ব কিন্তু ইয়াৰ মূল্যটো চাই ঠিকে আছে ইয়াৰ মূল্যটো হৈছে মাত্ৰ 220 টকা আপোনালোকে ল'ব পাৰিব ক্ষীণ মানুহৰ কাৰণে ধুনীয়াকৈ হ'ব কিন্তু শকত মানুহৰ কাৰণে এই কাপোৰযোৰ কিনিবলৈ অসুবিধা হ'ব এইযোৰ 200 টকা চাওক এইযোৰ ইয়াৰ কেইবাটাও ৰং কালাৰ আছে মই কালাৰকেইটা দেখুৱাই দিছোঁ আপোনালোকে লাগিলে ল'ব পাৰিব এইটো এটা কালাৰ 220 টকাত ল'ব পাৰিব আপোনালোকে এইটো এটা কালাৰ এইটো এটা ডিপব্লু এইকেইটা কালাৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 220 টকা ইয়াৰ পিছত দেখুৱাইছোঁ মই কটনৰ পিন্ধিব পৰা আৰু এটা যোৰা চাওকচোন চাওক এইখন মেখেলা এখন মেখেলা চাওক মেখেলা কটনৰ একদম ধুনীয়াকৈ আপোনালোকে পিন্ধিব পাৰিব কটনৰ হয় এইবোৰ ভিডিঅ' পিন্ধিব পাৰিব এখন মেখেলা আৰু ইয়াৰ লগত এইটো ব্লাউজ পিচ আছে এটা আৰু ইয়াৰ লগত এখন চাদৰ এইযোৰ কাপোৰ এইযোৰ আহল বহল যিকোনো মানুহে পিন্ধিব পাৰিব যথেষ্ট দীঘল বহল শকত মানুহ হ'লেও ধুনীয়াকৈ জুৰিব এই কাপোৰযোৰ এইযোৰ আপোনালোকে ধুই ধুই পিন্ধিব পাৰে একো বেয়া নহয় ৰং চং নেযায় দেই এইবোৰ কাপোৰ ধুনীয়া এযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব 370 টকাত 370 টকাত আপোনালোকে এই কাপোৰযোৰ সংগ্ৰহ কৰিব পাৰিব ইয়াৰ আৰু এটা কালাৰ আছে মই কালাৰটো দেখুৱাই দিছোঁ এইটো এটা কালাৰ আছে আপোনালোকে ল'ব পাৰিব ইয়াৰ পিছত দেখুৱাইছোঁ মই শালত বোৱা আমাৰ হেণ্ডলুমৰ শালত বোৱা আপোনালোকলৈ আনিছোঁ হাতে বোৱা মেখেলা চাদৰ এইবোৰ চাওকচোন এইবোৰ হাতে বোৱা মেখেলা চাদৰ মাত্ৰ 800 টকাত পাব আপোনালোকে মই দেখুৱাই দিছোঁ চাওক এইবোৰ গৰমত পিন্ধিবলৈ ভাল যথেষ্ট ৰংটো পাতল আৰু আপোনালোকে ধুই ধুই পিন্ধিব পাৰিব একদম কোমল কাপোৰটো এয়া চাওক এখন মেখেলা যথেষ্ট আহল বহল মাত্ৰ 800 টকাত পাব আপোনালোকে চাওক হেণ্ডলুমত বোৱা হেণ্ডমেড চব মাত্ৰ 800 টকাত পাব এইটো হৈছে ব্লাউজ পিচ ইয়াৰ ব্লাউজ পিচটো ধুনীয়া আহল বহল আপোনালোকে চিলাই ল'ব পাৰিব এইটো চাওক এখন মেখেলা মাত্ৰ 800 টকাত সাধাৰণতে বোৱা কাপোৰবোৰ 700-800 টকা পোৱাই নাযায় মানুহৰ কষ্টও হয় নহয় বওঁতে কিছু
এইখন চাওকচোন, এখন চাদৰ, ইয়াৰ এইকেইটা আছে সাইড পাৰি, এইকেইটা সাইড পাৰি আপোনালোকে লগাই ল'ব পাৰিব। লগাই ল'লে কাপোৰযোৰ বৰ ধুনীয়া দেখিব। গৰমত পিন্ধিবলৈ একদম উপযুক্ত। মাত্ৰ 800 টকা। ইয়াৰ আৰু এটা কালাৰ আছে, মই দেখুৱাই দিছোঁ কালাৰটো। এই দুটা ৰেড আছে। এইবোৰ বেছি দিন নাথাকে, ষ্টক কৰোঁহে শেষেই হৈ যায়। সেইকাৰণে মই ভাবিলোঁ এইকেইযোৰ আছে আপোনালোকক দেখুৱাই দিম। এখন মেখেলা, চাওকচোন আপোনালোক, এইখন মেখেলা চাওক কি ধুনীয়া, মাত্ৰ 800 টকা। এইটো আছে ব্লাউজ পিচ, আৰু এইখন চাদৰখন। এইবোৰ কাপোৰ আপোনালোকে 800 টকাত নেপায়। চাওক, বজাৰত আপোনালোকে চাব বিচাৰে, এইবোৰ মই ডাইৰেক্ট শালৰ পৰা আনো কাৰণে তেওঁলোকে অকণমান কমত দিছে কাৰণে মই আপোনালোককো কমত দিব পাৰিছোঁ। এইকেইটা চাইড পাৰি, খুব কোমল কাপোৰকেইটা, একদম বহুতেই কোমল। আপোনালোকে ধুনীয়াকৈ গৰমত পিন্ধিব পাৰিব আৰু ধুলেও বেয়া নহয়। হেণ্ডমেড, এইটো এটা দহি পটি কৰি দিলে কাপোৰযোৰ বৰ ভাল লাগিব। তাৰপিছত এইবাৰ মেচিন মেড আৰু দুযোৰ দেখুৱাইছোঁ মই। এইটো এযোৰ, এইবোৰ 500 টকাত লাভ কৰিব আপোনালোকে। এখন মেখেলা আহল বহল, এইবোৰ গৰমত পিন্ধিব পাৰিব দেই, যথেষ্ট পাতল। ইয়াৰ ব্লাউজ পিচটো হেভি, চাওকচোন, এইটো ব্লাউজ পিচটো হেভি, যথেষ্ট হেভি ব্লাউজ পিচটো। এইবোৰ দাম মাত্ৰ 500 টকা। চাদৰখন চাওক, এইকেইটা চাইড পাৰি আৰু এখন চাদৰ, কিছু ধুনীয়া, গোটেইখনতে ডাঙৰ ডাঙৰ কৰা ফুল কৰা আছে। তামাগুনা আৰু হোৱাইটত কৰা আছে, যথেষ্ট ধুনীয়া। আপোনালোকে ল'ব পাৰিব মাত্ৰ 500 টকাত। ইয়াৰ আৰু এটা কালাৰ আছে, এইটো ব্লেক। এই ব্লেকটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 500 টকাত। একেই, সেইকাৰণে মই খুলি দেখুওৱা নাই, আপোনালোকে ল'ব পাৰিব। তাৰপিছত একেবাৰে শেষত আৰু এযোৰ কাপোৰ দেখুৱাওঁ। এইবোৰ এতিয়া কম চলিয়ে আছে আৰু কমনেই চবেই বিচাৰে, সেইকাৰণে ভাবিলোঁ আপোনালোকক এবাৰ দেখুৱাই দিওঁ। এইযোৰ চাওক, এইবোৰ আজিকালি পূৰা চলিছে, ব্ৰেণ্ডত আছে আৰু সকলোৱে লয় এইবোৰ। এখন চাদৰখন আৰু এখন মেখেলাখন, এইবোৰ দেখিলে আপোনালোকে ধৰিব পাৰিছেই চাগে। এতিয়া পূৰা ট্ৰেণ্ডত আছে, গৰমত সকলোৱে পিন্ধিব বিচাৰে এনেকুৱা এযোৰ। এখন মেখেলাখন, ইয়াৰ মূল্য 240 টকা। এই অফাৰটো খালি আপোনালোকে অনলাইনতহে লাভ কৰিব দেই। অফলাইনত দোকানলৈ আহিলে আপোনালোকে এইটো ৰেঞ্জত নাপাব, তাৰ প্ৰাইচ বেলেগ হয়। আৰু এইটো মাত্ৰ 48 ঘণ্টা, ভিডিঅ'টো দিয়াৰ পিছত 48 ঘণ্টাৰ বাবেহে প্ৰযোজ্য হ'ব, তাৰপিছতহে আপোনালোকে এইবোৰ নাপাব। আজি ইমানেই দেখুৱালোঁ। আপোনালোকে মোৰ ভিডিঅ'সমূহ চোৱাৰ বাবে ধন্যবাদ। আৰু যিসকলে চাই ছাবস্ক্ৰাইব নকৰে, প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ধন্যবাদ।